আৰু ইমানেই নেৰানেপেৰা বৰষুণ যে আমাৰ ছাইডৰ প্লটটো পূৰা পানী উঠি গৈছে গাইছ, আপোনালোকক দেখাই আছোঁ ৰ'ব। হেই গাইজ, ৱেলকাম বেক টু মাই চেনেল উইথ এন এনাডাৰ ব্লগ। গাইজ, আজিৰ ব্লগটোত কি হ'বলৈ গৈ আছে মই নিজেও নাজানো। আজি জাষ্ট এটা ৰেণ্ডম ব্লগ শ্বুট কৰি আছোঁ। মই ডেইলি লাইফত ৰাতিপুৱাৰ পৰা ৰাতিলৈ কি কৰি থাকোঁ আপোনালোকক গোটেইখিনি দেখাব চেষ্টা কৰিম। গতিকে সম্পূৰ্ণ ব্লগটো চাই থাকিব, আৰু যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব। মোৰ ৰিং লাইটটো বেয়া হৈছে, সেইকাৰণে এইখিনি জেগাৰ পৰাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। আৰু ৰাতিপুৱা শুই উঠিয়ে বাৰাণ্ডাত এয়া কোন আছে চাওক, এয়া হানি। হানি টুক 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 টুক। হানি চাই দিয়া চাই দিয়া চাই দিয়া চাই দিয়া। চুক 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 চুক। গাইছ, ৰাতিপুৱা শুই উঠাৰ কাৰণে ইমান ঠাণ্ডাকৈ আছে চাওক মুখখন, কিন্তু অকণমান পিছত মানে পূৰা চেঞ্জ হৈ যাব এয়া। হানি চুক 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 চুক। আৰু এয়া ওচৰৰ ঘৰৰ কাম নেট চেট লগাই ধুনীয়াকৈ কৰি আছে। আৰু ইমানেই নেৰানেপেৰা বৰষুণ যে আমাৰ ছাইডৰ প্লটটো পূৰা পানী উঠি গৈছে গাইছ, আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া এটা ৰাতিৰ ভিতৰতে কিমান বেছি পানী উঠি গৈছে চাওক। গাইজ, মা বৰ্তমান ঘৰত নাই। এইটো আমাৰ ফ্ৰণ্টতে আইতাহঁতৰ বিল্ডিং, ইয়াতে গৈছে, গোটেইখিনি একেলগে কথা পাতি আছে। এয়া কোন চাওক, কি কৰি আছা? হা? বাই বাই। গাইজ, ৰাতিপুৱা উঠি কিবা এটা খাই ল'লোঁ। এতিয়া অকণমান, যিহেতু গানৰ মানুহ, গানৰ প্ৰেক্টিচ কৰিবই লাগিব, সেইকাৰণে অকণমান গানৰ প্ৰেক্টিচ কৰোঁ। আহক আপোনালোককো অকণমান দেখাই আছোঁ। গাইজ, গান চান ধুনীয়াকৈ প্ৰেক্টিচ কৰি ল'লোঁ যেতিয়া, ফৰ এক্সট্ৰা এনাৰ্জি এতিয়া অকণমান ব্লেক কফি খাম। আৰু মোৰ নিচিনা কোনে কোনে ব্লেক কফি খাই ভাল পায় তলত এটা কমেণ্ট কৰি দিবচোন। গাইজ, ধুনীয়াকৈ কফিখিনি খাই লওঁ এতিয়া। গাইজ, কফি খাব বহিছোঁ যে, সেইকাৰণে হানিয়ে কিবা বেলেগ খাম বুলি ওচৰতে আহি বহি লৈছে, দেখাইছোঁ ৰ'ব। হানি, কফি খাইছোঁ, কফি। কফি খাবি? এই হানি ইমান বদমাছ কিয় হৈছে আকৌ? হানি ইমান বদমাছ কিয়? চিংগু মিংগু হানি মুনো। গাইছ, এয়া মানিমুনি যোৱাকালি মা আৰু মই গৈ বজাৰৰ পৰা কিনি আনিছিলোঁ। আৰু এয়া আমাৰ ঘৰৰ মাটিতে হোৱা বিটৰুট চাওক। গাইজ, কোনে কোনে বিটৰুট খাই ভাল পায় এটা কমেণ্ট কৰি দিবচোন দেই। আৰু মানিমুনি অকণমান আৰু বিটৰুট দুটা আইতাহঁতৰ কাৰণে লৈ ল'লোঁ, দি থৈ আহোঁচোন বোলক। গাইজ, আইতাহঁতৰ তাত গৈ আছোঁ এইখিনি দিবৰ কাৰণে। এইখন সিহঁতৰ গেট, ফাইনেলি গেট পালোঁ। গাইজ, এয়া ঘৰ পালোঁ, চিৰিৰে উঠি গৈ এতিয়া জল্দি জল্দি দি থৈ আহোঁ ৰ'ব। গাইজ, বহিব বহুত জোৰ কৰিলে, সেইকাৰণে অকণমান বহিলোঁ, বহি অকণমান কথা পাতিলোঁ। গাইজ, ভ্লগ এডিট কৰিব আছে কাৰণে বেছি টাইম নবহিলোঁ, এয়া ঘৰ আহি পালোঁ। গাইজ, আহি পাই দেখিলোঁ মায়ে হানিক গা ধুৱাই দিছে। ধুনীয়াকৈ ৰ'দত বহি আছে আমাৰ হানি। হানি হানি মুনু হাই দিয়া হানি, গা ধুইছা? ইমান ডাঙৰ বৰষুণৰ পিছত অকণমান ৰ'দটো এনেকৈ পাই কিন্তু সঁচাকৈ ভাল লাগিছে গাইছ। মায়ে দুপৰীয়া ভাত বনাই আছে, অকণমান দেখাই আছোঁ ৰ'ব। যোৱাকালি বজাৰৰ পৰা ঢেকীয়া আনিছিলোঁ, আৰু বিহু বুলি 7 বিধ শাক খাব লাগে বাবে আমাৰ ঘৰৰ বাৰীৰে আৰু 6 বিধ মিলাই তেনেকৈ গোটেইখিনি কাটি এনেকৈ কাঁহীত লৈছোঁ। আৰু শাকৰ লগতে এনেকৈ মোৰ প্ৰিয় ছজনা বনাই আছে মায়ে। যোনে যোনে ব্লগটো চাই আছে আপোনালোকে মোৰ নিচিনা কোনে কোনে ছজনা খাই ভাল পায় এটা কমেণ্ট কৰি জনাবচোন। গাইজ, মাৰ ধুনীয়াকৈ ভাত চাত বনোৱা হোৱাৰ পিছত দেখিলোঁ আমাৰ ঘৰৰ গেটৰ সন্মুখতে কুকুৰ এটাই শুই আছে। আগতে তাক কিবা এটা খাব দি থৈ আহোঁ ৰ'ব। আহ আহ আহ। খা 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 খা।
গাইজ ধুনীয়াকৈ তাক খানা চানা দি আহিলোঁ আৰু যিহেতু দুপৰীয়াৰ টাইম আৰু ভাতো হৈছিলে আমাৰ সেইকাৰণে অকণমান তাক ভাতে খাব দিলোঁ। যিয়েই নহওক আপোনালোকে ৰাস্তাৰ কুকুৰ মেকুৰীবোৰক খাব দিয়াৰ পিছত যিটো এটা আনন্দ পাব সেইটো এটা আশীৰ্বাদ গাইজ। হানি টিক টুক 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 হানি গাইজ হানিৰ এতিয়া পেচাব কৰা টাইম হৈছে, অকণমান পেচাব কৰাই আনো ৰ'ব। চলো হানি চলো চলো দৌৰা হানি দৌৰা 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 বঢ়িয়া। এই হানি চাই দিয়া হানি টিকলু টিকলু। গাইছ হানিক পেচাব কৰি লৈ আনিলোঁ। এতিয়া ভাতত এতিয়া কি কি আছে গোটেইখিনি আপোনালোকক দেখাই আছোঁ ৰ'ব। সেয়া আজি ভাতৰ লগত 7 বিধ শাক, লগতে ছজনা আৰু শেষত ভেদাইলতাৰে মাছৰ এখন ধুনীয়া আঞ্জা। গাইজ ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ। এতিয়া চোতালত অকণমান খোজকাঢ়ি আছোঁ। এতিয়া অকণমান ৰেষ্ট লওঁ, শুই উঠি পেলাই আকৌ লগ পাই আছোঁ। বোলা নি বোলা 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 বোলা। গাইজ ধুনীয়াকৈ শুই চুই উঠি ফ্ৰেছ হৈ ল'লোঁ। এতিয়া প্ৰায় 6টা বাজিলে। এতিয়া বাবলিক আনিব গৈ আছোঁ। ৰাস্তাত যে কুকুৰবোৰ থাকে সেইকাৰণে অকলে আহিব ভয় কৰে গাইজ। এয়া কোন চাওক গাইজ পূৰা টোপনিৰ পৰা উঠি আহিবলৈ আহিছে তাকে কৈ আছে। আৰু আহি পোৱাৰ লগে লগে হানিয়ে পূৰা কোলাত বহি লৈছে চাওক। আৰু আজিৰ গধূলিৰ স্নেক্স মায়ে ৰুটি চব্জি বনাইছিলে, ধুনীয়াকৈ আমি খাই ল'লোঁ। গাইছ এতিয়া আকৌ বৰষুণ আহিব গিৰগিৰণি মাৰি আছে। আৰু আজি ৰাতিৰ ডিনাৰ কৰিব আইতাহঁতৰ তাত আহিলোঁ। গোটেইকেইটা ধুনীয়াকৈ বহি ল'লোঁ। বাবলিয়ে বনাইছে পোলাও চিকেন, বহুত বেছি টেষ্টি হৈছে কিন্তু। গাইজ খাই লৈ টেৰেছত আহিলোঁ আৰু ইয়াৰ পৰা ৰাতিৰ ভিউটো চাওক। দূৰৰ পাহাৰবোৰ চাই ইমান ভাল লাগে, ঠাণ্ডা ঠাণ্ডা বতাহ আৰু নিজান পৰিৱেশ। ঢেৰেকনিও মাৰি আছে, ৰাতিলৈকে চাগে আকৌ ডাঙৰ বৰষুণ আহিব। গাইজ আজিৰ ব্লগটো ইমানেই আছিলে। নতুন এটা ব্লগৰ সৈতে পুনৰবাৰ লগ পাই আছোঁ। টিল দেন ষ্টে ছেফ এণ্ড গুড নাইট।